Good morning, everyone. Welcome to Civil Service School. আজিৰ ক্লাছটোত আমি অলপ ইকনমিক্স শিকিম। আমাৰ ইকনমিক্সৰ কাৰণে আমাৰ ষ্ট্ৰেটেজিটো হ'ব প্ৰথম কথা আমি ইউপিএসসি আৰু দ্বিতীয় কথা আমাৰ এপিএসসি। আমি দুয়োটাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম সাইমালটেনিয়াছলি ইকনমিক্সৰ কাৰণে। ইউপিএসসি প্লাছ এপিএসসি দুয়োটাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। ইকনমিক্স বস্তুটো আমি প্ৰধানকৈ ক্লাছটো কৰিম অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে মানে আছামিজ মিডিয়ামত। গতিকে আছামিজ মিডিয়ামত যদিও আমি পঢ়িম কিন্তু ইকনমিক বস্তুটো আমি ইংলিছৰ পৰা ডিছ'চিয়েট কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ কাৰণ ইউপিএসসিত আমাৰ যিখন পেপাৰ প্ৰিলিমছৰ পেপাৰ আৰু সেই প্ৰিলিমছৰ পেপাৰখন অসমীয়া মিডিয়ামত নাহে। ইউপিএসসিৰ প্ৰিলিমছৰ পেপাৰখন কিহত আহিব? ইংলিছ মিডিয়ামত আহিব প্লাছ হিন্দী মিডিয়ামত আহিব। আৰু এপিএসসিৰখনো বৰ্তমান অকল ইংলিছ মিডিয়ামত আহি আছে আৰু ভৱিষ্যতে হয়তো এপিএসসিৰ পেপাৰখনো অসমীয়া মিডিয়ামত আহিব পাৰে। কিন্তু মানে অসমীয়া মিডিয়ামত আহিলেও ইকনমিক বস্তুটো যিহেতু আমি মানে ইউপিএসসিৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰিব লাগিব, গতিকে ইকনমিক্সৰ কাৰণে আমি মানে ইংলিছ আৰু অসমীয়া মিলাই পঢ়িম। মানে মই এই ক্লাছটো যেনেকৈ কৰিছোঁ বা মই যেনেকৈ আইডিয়াটো দিছোঁ, গতিকে সেই হিচাপে তোমালোকে প্ৰিপাৰেশ্যনটো কৰিব লাগিব। আৰু ভিডিঅ'টো দীঘলীয়া ভিডিঅ' হ'ব। প্ৰথম কথা লাষ্টলৈকে চাবা, কাৰণ এই ভিডিঅ'টো হৈছে প্ৰিলিমছ অৰিয়েণ্টেড ভিডিঅ'। মানে প্ৰিলিমছৰ কাৰণে এইটো ভিডিঅ'। প্ৰিলিমছত মেইনলি কি আহে? টাৰ্মছবিলাকৰ মিনিং আহে আৰু কনচেপ্ট আহে। আৰু প্ৰিলিমছত ইউপিএসসিৰ প্ৰিলিমছত ইকনমিক্সৰ 10ৰ পৰা 15টাৰ ভিতৰত কুৱেশ্যন থাকে। কেতিয়াবা বেছি কুৱেশ্যন থাকে, 15 to 20 কুৱেশ্যনো কেতিয়াবা থাকে। আৰু ইয়াৰে মাৰ্কছটো হৈছে মানে 100%, মানে পাবাই। যেনেকৈ পলিটিৰ মাৰ্কছটো তোমালোকে একদম গেৰাণ্টি দিব পাৰা যে পাবাই, আৰু পলিটিতকৈও গেৰাণ্টি থকা বস্তুটো হৈছে ইকনমিক্স। যদি কনচেপ্টটো ক্লিয়াৰ থাকে ইকনমিক্সৰ 15টা কুৱেশ্যনত তোমালোকে ইজিলি 30 মাৰ্কছ পাব পাৰা। তোমালোকে পাব পাৰা। গতিকে ইকনমিক্সটো কনচেপচুৱেল, আৰু সেইকাৰণে আজিৰ ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। আৰু ভিডিঅ'টো প্ৰধানকৈ প্ৰিলিমছ পাৰ্চপেক্টিভত বনোৱা হৈছে, আৰু যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে সেইখিনিৰ কাৰণেহে আচলতে ভিডিঅ'টো বনোৱা হৈছে। আৰু কোনোবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট যিয়ে অসমীয়াত বুজি পায় কথাবিলাক ভালদৰে, তেওঁলোকে ভিডিঅ'টো চাব পাৰে। আৰু ভিডিঅ'ত যিখিনি কনচেপ্ট কোৱা হ'ব এইখিনি আজিৰ দিনত মানে বেষ্ট যিমানবোৰ ইউটিউব চেনেল আছে, যিমানবোৰ ফেচবুক পেজ আছে বা যিয়ে আছে, গোটেইবিলাকতকৈ বেষ্ট কনচেপচুৱেল ক্লাৰিটি থকা ভিডিঅ' হ'ব এইটো। গতিকে আমি কি এপ্ৰ'চত আৰম্ভ কৰিম? আমাৰ এপ্ৰ'চটো হ'ব আমি কুৱেশ্যন আনচাৰ বেচিছত, মানে ইউপিএসচিত প্ৰিভিয়াছ ইয়াৰ্ছত কি কুৱেশ্যন আহিছে সেই কুৱেশ্যনবিলাকৰ ভিতৰত ইণ্টাৰনেল যিবিলাক কনচেপ্ট নিহিত হৈ আছে সেইবিলাক আমি চাম। আৰু ইয়াতে কুৱেশ্যনটোত হয়তো মানে কনচেপ্টটোৰ অকল এটা ফেচেট আছে, কিন্তু আমি গোটেইকেইটা ফেচেট চাম। মানে আমি এটা ফেচেটত নাথাকোঁ, আমি সেই কনচেপ্টটোৰ লগত জড়িত গোটেইবিলাক ফেচেট চাম, যাতে তোমালোকৰ কনচেপচুৱেল ক্লাৰিটি থাকে আৰু পৰীক্ষাত ভাল মাৰ্কছ পোৱা। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ লিংক দিয়া আছে, টেলিগ্ৰাম চেনেল, ফেচবুক পেজ এইবিলাকৰ লিংক দিয়া আছে। সেইবিলাকত জইন কৰিলে হ'ল। আৰু ভিডিঅ'টো ভাল পালে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিলে হ'ল। আৰু ভিডিঅ'টোত যিখিনি নোটছ দিয়া হ'ব, টোটেল কিমান নোটছ আছে? 8 পেজ নোটছ আছে। ভিডিঅ'টোত 8টা পেজৰ নোটছ আছে। এই 8টা পেজৰ নোটছটো এভেইলেবল হ'ব আমাৰ টেলিগ্ৰাম চেনেলত। আমাৰ টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে চিভিল ছাৰ্ভিচ স্কুল। সেই চিভিল ছাৰ্ভিচ স্কুল চেনেলত এই নোটছটো এভেইলেবল হ'ব। গতিকে তাৰ পৰা ডাউনলোড কৰি ল'লে হ'ল। গতিকে প্ৰথম প্ৰশ্নটো চাওঁ যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। এইটো ইউপিএসচিৰ কুৱেশ্যন। ইউপিএসচি এইটো 2024ৰ কুৱেশ্যন। এইটো ইউপিএসচিৰ মানে লাষ্ট ইউপিএসচিত এই কুৱেশ্যনটো আহিছে। ইন ইণ্ডিয়া নন বেংকিং ফিনান্সিয়েল কোম্পানীজ কেন এক্সেছ দ্য লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি উইণ্ড' অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি আছে, সেই লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিটো নন বেংকিং ফিনান্সিয়েল কোম্পানীবিলাকে গ্ৰহণ কৰিব পাৰে। এইটো হ'লগৈ ফাৰ্ষ্ট ষ্টেটমেণ্ট। গতিকে এই ষ্টেটমেণ্টটোৰ লগত জড়িত খুঁটি নাতিবিলাক চাওঁ, আৰু বাকী ষ্টেটমেণ্টকেইটা আমি পিছত চাম। আমি নেক্সট ক্লাছত চাম বাকী ষ্টেটমেণ্টবিলাক। গতিকে আজি এটা ষ্টেটমেণ্টৰ ওপৰত আমি প্ৰধানকৈ ডিছকাছ কৰিম। প্ৰথমতে কি হ'ল যে নন বেংকিং ফিনান্সিয়েল কোম্পানী মানে কি? NBFC মানে কি? NBFC দুটা ধৰণৰ কোম্পানী আছে। এটা হৈছে NBFC, এটা হৈছে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ। মাইক্ৰ' ফাইনেন্সবিলাক বন্ধনটো বৰ্তমান বেংক হ'ল, কিন্তু বন্ধন ইয়াৰ আগতে আছিলে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন। তাৰপিছত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, এইটো মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন।
উজ্জীৱন এইটো মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন গতিকে নন বেংকিং ফিনান্সিয়েল কোম্পানী মানে কি যে এইবিলাক বেংকৰ পৰা পৃথক বেংক বুলি ক'লে আমি কি বুজোঁ যে স্কিডুল্ড কমাৰ্চিয়েল বেংকছ বুলি যদি আমি কওঁ যে বেংকছ বুলি ক'লে আমি বুজিম পাঞ্জাৱ নেশ্যনেল বেংক ষ্টেট বেংক অফ ইণ্ডিয়া কেনাৰা বেংক এইবিলাক হৈছে বেংক আৰু নন বেংকিং ফিনান্সিয়েল কোম্পানী বুলি আমি কি বুজিম এটা নন বেংকিং ফিনান্সিয়েল কোম্পানীৰ উদাহৰণ হ'লগৈ LICI লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া এইটো এটা নন বেংকিং ফিনান্সিয়েল কোম্পানী গতিকে LICI উদাহৰণটোৰ জৰিয়তে আমি চাম যে নন বেংকিং ফিনান্সিয়েল কোম্পানীবিলাক কি হয় প্ৰথম কথা এইবিলাক কোম্পানী আইন 1956 অধীনত পঞ্জীয়নভুক্ত এইবিলাক মই অসমীয়াত লিখিছোঁ মই অসমীয়া স্ক্ৰিপ্টত লিখোঁতে সংখ্যাবিলাক ৰোমান লিপিত নিলিখি অসমীয়া লিপিত লিখাত মই বেছি কমফৰ্টেবল আৰু তোমালোকে যদি নিজৰ আনসাৰ ৰাইটিঙতো এইটো সোমাব পাৰা এইটো বস্তু যদি তোমালোকে ইউজ কৰিব পাৰা তেনেহ'লে বহুত বেছি বেটাৰ হ'ব এইবিলাক 1956 কোম্পানী আইনৰ অধীনত পঞ্জীয়নভুক্ত আৰু যিবিলাক বেংক আছে সেই বেংকবিলাক কিহৰ আণ্ডাৰত পঞ্জীয়নভুক্ত বেংকবিলাক যিবিলাক ষ্টেট বেংক অফ ইণ্ডিয়া পাঞ্জাৱ নেশ্যনেল বেংক কেনাৰা বেংক ইণ্ডিয়ান বেংক দেনা বেংক আগতে আছিলে দেনা বেংক এতিয়া নাই গতিকে এইবিলাক হৈছে বেংকিং ৰেগুলেশ্যন এক্ট এইবিলাক বেংকিং ৰেগুলেশ্যন এক্ট 1949 অধীনত অন্তৰ্ভুক্ত বেংকিং ৰেগুলেশ্যন এক্টৰ অধীনত যিবিলাক বেংক আছে এইবিলাক বেংকিং ৰেগুলেশ্যন এক্ট 1949 তাৰ অধীনত বেংকবিলাক আছে আৰু NBFC বিলাক আছে কোম্পানী আইন 1956 অধীনত আৰু এইবোৰ লোন আৰু এডভান্সৰ ব্যৱসায় চৰকাৰী বা স্থানীয় কৰ্তৃপক্ষৰ শ্বেয়াৰ ষ্টক বণ্ড ডিবেঞ্চাৰ আদিৰ বেচা কিনা বা বজাৰত বেচা কিনা হোৱা অন্য সিকিউৰিটিৰ ব্যৱসায়ৰ লগত জড়িত গতিকে এই ষ্টেটমেণ্টটোৰ জৰিয়তে কি ক'ব বিচাৰিছে এইবিলাকে কি দিয়ে প্ৰধানকৈ লোনছ দিয়ে লোনছ মানে কি যে NBFC মানে সাপোজ এটা NBFC LICI এটা NBFC তাৰপিছত আছে মুথুত ফাইনেন্স এটা NBFC গতিকে এইবিলাক হ'লগে NBFC এইবিলাক কি কৰে লোনছ দিয়ে কেনেকৈ লোনছ দিয়ে তোমালোকৰ যদি কিবা পেমেণ্ট এপ আছে সাপোজ তোমালোকে গ্ৰ' ইউজ কৰা গ্ৰ' বুলি এটা পেমেণ্ট এপ আছে যদি তোমালোকে গ্ৰ' ইউজ কৰা বা তোমালোকে সাপোজ এঞ্জেল ওৱান ব্ৰকিং বুলি আছে এঞ্জেল ওৱান ব্ৰকিং যদি তোমালোকে ইউজ কৰা বা তোমালোকে ক্ৰেড ইউজ কৰা জিপে ইউজ কৰা জিপেত নেদেখুৱাই কিন্তু ক্ৰেড এইবিলাকত কি দেখুৱাই এটা তোমালোকক মানে স্ক্ৰীনত দেখাই থাকে যে ইউ আৰ ইলিজিবল ফৰ এ লোন অফ 68,000 অৰ ইউ আৰ ইলিজিবল ফৰ এ লোন অফ 1,50,000 এইবিলাক দেখাই থাকে গতিকে এইবিলাক হ'লগে NBFC নন বেংকিং ফিনান্সিয়েল কৰ্পৰেশ্যন এইবিলাকে কি কৰে লোন দিয়ে LICIও লোন দিয়ে LICI কেনেকৈ লোন দিয়ে LICI যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোজ তুমি এটা ঘৰ বনাই আছা ডাঙৰ ঘৰ এটা বনাই আছা সেই ঘৰটো বনালে তুমি LICIৰ পৰা লোন ল'ব পাৰা তুমি লোন ল'ব পাৰা গতিকে LICI লোন দিয়ে বা তোমালোকে মুথুত ফাইনেন্সে কি কৰে সাপোজ তুমি এখন গাড়ী কিনিছা সাপোজ তুমি এখন Activa 5G কিনি আছা সেই Activa 5G কিনোতে তোমাৰ হাতত দুটা অপশ্যন আছে এটা তুমি বেংকৰ পৰা তোমাৰ সাপোজ SBI একাউণ্ট আছে সেই SBIৰ পৰা তুমি লোন ল'ব পাৰা নহলে তুমি সাপোজ তোমাৰ HDFC বেংকৰ একাউণ্ট আছে তাৰ পৰা লোন ল'ব পাৰা আৰু নহলে তুমি মুথুত ফাইনেন্স NBFC গতিকে এই NBFCৰ পৰা তুমি লোন ল'ব পাৰা Activaখন কিনোতে বা আজিকালি যিবিলাক পেমেণ্ট পলিচি বজাৰ সাপোজ policybazaar.com এইটো এটা NBFC কাৰণ পলিচি বজাৰে কি কৰে ইঞ্চুৰেঞ্চৰ বিজনেছ কৰে লোন দিয়ে গতিকে এইবিলাক হ'লগে একোটা NBFC বেংকবিলাকে কি কৰে সাপোজ তোমাৰ হাতত আজি 10,000 টকা আছে সেই 10,000 টকাটো তুমি বেংকত এটা সেভিংছ একাউণ্ট বনাই সেই সেভিংছ একাউণ্টত তুমি এই 10,000 ৰুপিজটো ডিপজিট কৰিব পাৰা আৰু তোমাৰ সাপোজ কালি পইচাটো প্ৰয়োজন হ'ল 10,000 ৰুপিজটো তুমি কালি ইনভেষ্ট মানে উইথড্ৰ কৰি ল'ব পাৰিবা তুমি কাইলৈ পইচাখিনি উইথড্ৰ কৰি ল'ব পাৰিবা গতিকে এইটো হ'লগে কি যে ডে টু ডে ট্ৰানজেকশ্যন এই কামটো কোনে কৰে এই কামটো কৰে বেংকবিলাকে কৰে যিটো ডে টু ডে লাইফৰ ট্ৰানজেকশ্যন আমাৰ সেই কামবিলাক বেংকবিলাকে কৰে কিন্তু NBFC বিলাকে এই ডে টু ডে লাইফৰ ট্ৰানজেকশ্যনবিলাক নকৰে এইটো হ'লগে এটা প্ৰধান পাৰ্থক্য মানে বেংকবিলাকে কৰা কাম এটা NBFC বিলাকে নকৰে সেইটো হ'লগে যে ডে টু ডে ট্ৰানজেকশ্যন NBFC বিলাক কি কৰে ভেহিকুলাৰ লোন দিয়ে গাড়ীৰ লোন লাগিলে গাড়ীৰ লোন দিয়ে বা তুমি সাপোজ ঘৰ বনাবলৈ লোন বিচাৰি আছা
সেই লোনটো তুমি মুথুত ফাইনেন্সৰ পৰা ল'ব পাৰা বা তুমি ষ্টক কিনিব বিচাৰিছা ষ্টক কিনিব লাগিলে তুমি ক'ত ইনভেষ্ট কৰিব পাৰা ষ্টক তুমি গ্ৰ' এপত ষ্টকৰ কাৰণে ইনভেষ্ট কৰিব পাৰা বা তুমি পেটিএমত তুমি ষ্টক কিনিব পাৰা বা তুমি ষ্টক কিনাৰ কাৰণে আৰু কি আছে আৰু বিভিন্ন আছে আজিকালি এঞ্জেল ওৱান ব্ৰকিংটো আছে তাত তুমি ষ্টক কিনিব পাৰা আৰু ষ্টক কিনাৰ কাৰণে কি আছে আৰু বহুত আছে এইবিলাক হ'লগৈ একোটা NBFC এইবিলাকত তুমি ডে টু ডে বেংকিঙৰ ট্ৰেনজেকশ্যনবিলাক কৰিব নোৱাৰা কিন্তু তাৰ জৰিয়তে তুমি মানে ষ্টক কিনিব পাৰা বা তুমি লোন ল'ব পাৰা এইবিলাক কাম তুমি কৰিব পাৰা তাৰপিছত কিছুমান আৰু NBFC হ'লগৈ কোনবিলাক NBFC আছে আৰু এই যিবিলাক পলিচি বজাৰ হওক বা আজিকালি ভেহিকুলাৰ ইঞ্চুৰেঞ্চৰ কাৰণে আৰু এটা এপ আছে একো বুলি এটা এপ আছে এইবিলাক NBFC নন বেংকিং ফিনান্সিয়েল কৰ্পৰেশ্যন মানে এইবিলাকে বেংকিঙৰ কাম নকৰে কিন্তু এইবিলাকে কি কৰে মানে বেলেগ কিছুমান কাম কৰে মানে লোন দিয়া কামটো কৰে তাৰপিছত গ্ৰোৱে কি কৰে গ্ৰোথ তুমি কি কিনিব পাৰা ষ্টক কিনিব পাৰা ষ্টক তুমি বেচা কিনা কৰিব পাৰা বা মিউচুৱেল ফাণ্ড তুমি বেচা কিনা কৰিব পাৰা গতিকে এই NBFC বিলাকে এই ষ্টক মিউচুৱেল ফাণ্ড এইবিলাকৰ বেচা কিনা কামবিলাকো কৰে এতিয়া আমি চাম যে NBFC ডেফিনিশ্যনটো কি বা চৰকাৰী বা স্থানীয় কৰ্তৃপক্ষৰ শ্বেয়াৰ ষ্টকবিলাক বেচা কিনা কৰে সাপোজ গ্ৰ' এখন প্লেটফৰ্ম সেই প্লেটফৰ্মত সাপোজ টাটা মটৰ্ছৰ ষ্টক তুমি কিনিব পাৰা বা তুমি ওলা ইলেক্ট্ৰিক মবিলিটিৰ ষ্টক কিনিব পাৰা বা তুমি আদানী গ্ৰীণছৰ ষ্টক কিনিব পাৰা গতিকে এইখন গ্ৰ'টোৱে কি দিয়ে গ্ৰ' এখন প্লেটফৰ্ম দিয়ে গতিকে গ্ৰ'টো হ'লগৈ কি এটা NBFC নন বেংকিং ফিনান্সিয়েল কৰ্পৰেশ্যন বা অন্য ছিকিউৰিটিৰ ব্যৱসায়ৰ লগত জড়িত ছিকিউৰিটি বস্তুটো কি যে ছিকিউৰিটি বস্তুটো হ'লগৈ কি ছিকিউৰিটিটো হ'লগৈ কি সাপোজ আমি সঘনাই এটা কথা কওঁ সেইটো হৈছে জিছেক মানে গভৰ্ণমেণ্ট ছিকিউৰিটিজ এইটো হ'ল জিছেক বস্তুটো কি যে আমি যে আমাৰ যে চৰকাৰে কৈ থাকে যে অপজিশ্যনবিলাকে কৈ থাকে যে বৰ্তমান ভাৰত চৰকাৰ 1 কোটি টকাৰ লোনত ডুব গৈ আছে বা বৰ্তমান অসম চৰকাৰৰ প্ৰতিটো শিশু জন্ম হোৱাৰ লগে লগে মূৰত 14,500 টকাৰ লোন সেই শিশুটিৰ মূৰত অটোমেটিক্যালি পৰে তাৰ মানে কি যে চৰকাৰে কিছুমান লোন লৈছে সেই লোনবিলাক বিভিন্ন ক্ষেত্ৰৰ পৰা লয় ADBৰ পৰা লয় এছিয়ান ডেভেলপমেণ্ট বেংক বা ৱৰ্ল্ড বেংকৰ পৰা লয় বা চৰকাৰে জনসাধাৰণৰ পৰা লোন ল'ব পাৰে জনসাধাৰণ বেংকৰ পৰা লোন ল'ব পাৰে কেনেকৈ ল'ব পাৰে এই জিছেক ইছ্যু কৰি গভৰ্ণমেণ্ট ছিকিউৰিটিজ ইছ্যু কৰি মানে এইবিলাক হ'লগৈ কিছুমান পেপাৰ ডকুমেণ্ট বা সাপোজ ডকুমেণ্ট এই ডকুমেণ্টখনৰ সাপোজ এইখনৰ দাম হ'লগৈ 100 টকা কৰিলে চৰকাৰে এইখনৰ দাম গতিকে সাপোজ কোনোবা এটা বেংকে এইখন কিনিলে সাপোজ ইণ্ডিয়ান বেংকে এইখন কিনিলে তেতিয়া কি কৰিব যে ইণ্ডিয়ান বেংকে 100 টকাটো চৰকাৰক দিলে আৰু চৰকাৰে জিছেকখন গভৰ্ণমেণ্ট ছিকিউৰিটিজখন ইণ্ডিয়ান বেংকটোৰ হাতত দিলে ইণ্ডিয়ান বেংকক দিলে কাগজখন আৰু চৰকাৰে দিলে 100 টকাটো গতিকে এই 100 টকাটো হ'লগৈ চৰকাৰৰ লোন আৰু কিহৰ মানে কি দি লোন লৈছে মানে কিহৰ আধাৰত লোন লোৱাটো কোৱা কোলেটাৰেল বুলি কোৱা হয় সেই কোলেটাৰেলটো হ'লগৈ কি যে জিছেক গভৰ্ণমেণ্ট ছিকিউৰিটি এই গভৰ্ণমেণ্ট ছিকিউৰিটিখন মানে চৰকাৰে ইছ্যু কৰি সেই পেপাৰখন বেংকটোৰ হাতত দিছে আৰু বেংকটোৱে চৰকাৰক 100 টকা দিছে এই 100 টকাটো হ'লগৈ চৰকাৰৰ লোন আৰু চৰকাৰে এই কাগজখন বা ডকুমেণ্টখন বা আমি যদি কওঁ যে আমাৰ ব্যক্তিগত লেভেলত সাপোজ মোৰ নামটো হেমেন সাপোজ তোমাৰ নামটো ধ্ৰুৱ সাপোজ মই তোমাৰ পৰা 100 টকা এটা ধাৰলৈ ল'লোঁ তেতিয়া মই তোমাক কি দিম মই তোমাক এখন ব্লেংক চেক দিম বা তোমাক মই এখন 100 টকাৰ চেক এখন দিম 100 টকাৰ এখন চেক দিম সেই 100 টকাৰ চেকটো হ'লগৈ কোলেটাৰেল 100 টকাৰ এখন চেক দিম সেই চেকটো হ'লগৈ কোলেটাৰেল আৰু 100 টকাটো হ'লগৈ ধাৰ যদি মই ধাৰটো নুখুজো তুমি 100 টকাৰ চেকখনৰ জৰিয়তে এই মানে 100 টকাটো উলিয়াই ল'ব পাৰিবা গতিকে এইটো হ'লগৈ কোলেটাৰেল মোৰ এই উদাহৰণটোত যিটো বেংক চেকৰ যিটো ভূমিকা তেনেকৈ চৰকাৰে লোন লোৱাৰ ক্ষেত্ৰত জিছেকৰ সেই একে ভূমিকা গভৰ্ণমেণ্ট ছিকিউৰিটিজৰ সেই একে ভূমিকা আৰু এই যে 100 টকা লোন ল'লে তাৰ বিনিময়ত যিটো ইণ্টাৰেষ্ট দিব সেই ইণ্টাৰেষ্টটোক কোৱা হয় কুপন ৰেট বুলি কোৱা হয় মানে কি হ'ব সাপোজ 100
100 টকা সিকিউৰিটিখন সেই 100 টকা সিকিউৰিটিখনৰ ওপৰত 2% এটা ইন্টাৰেষ্ট দিব চৰকাৰে আৰু সেই 2% টো কোৱা হয় কুপন ৰেট কুপন ৰেটটো কি হয় তোমালোকে এই চেনেলটোত পুৰণা ভিডিও আছে সেই পুৰণা ভিডিও চালে তাত তুমি গম পাই যাবা কুপন ৰেটটো কি হয় গতিকে ইয়াতে আমি কি চালো যে সিকিউৰিটিৰ ব্যৱসায়ৰ লগত জড়িত এই সিকিউৰিটি বেচাকিনাটো সিকিউৰিটি বেচাকিনা যেটো অপাৰেচন সেই অপাৰেচনটো কোৱা হয় ওপেন মাৰ্কেট অপাৰেচন আৰু ৰিজাৰ্ভ বেংকৰ সেইটো এটা প্ৰধান কাম সিকিউৰিটি বেচাকিনাৰ যেটো কাম সেই কামটোক কোৱা হয় ওপেন মাৰ্কেট অপাৰেচন সিকিউৰিটি বেচাকিনা যেটো কাম সেই কামটোক কোৱা হয় ওপেন মাৰ্কেট অপাৰেচন আৰু সেইটো হলগে ৰিজাৰ্ভ বেংকৰ এটা প্ৰধান কাম ওপেন মাৰ্কেট অপাৰেচন বুলি ক'লে অসমীয়াত যদি আমি লিখো তেনেহলে আমি এনেকৈ লিখিম ওপেন মাৰ্কেট অপাৰেচন কাৰণ অসমীয়াত আমি ইংৰাজী মানে ইকোনমিক্সৰ ইংৰাজী টাৰ্মবিলাকৰ হুবহু অসমীয়া অনুবাদ আমি নকৰো আমি টাৰ্মবিলাক ইংৰাজীতে ৰাখিম যাতে আমি ইউপিএসসিও ক্লিয়াৰ কৰিব পাৰো এপিএসসিৰ লগতে ইউপিএসসি পৰীক্ষা যাতে আমি ক্লিয়াৰ কৰিব পাৰো তাৰ কাৰণে আমি মানে টাৰ্মবিলাক অসমীয়া স্ক্ৰিপ্টত লিখিম কিন্তু ইংৰাজী শব্দটো ব্যৱহাৰ কৰিম গতে ওপেন মাৰ্কেট অপাৰেচন মানে কি যে গভৰ্ণমেণ্টৰ যিবিলাক সিকিউৰিটি আছে এই সিকিউৰিটিবিলাক বেচাকিনা কৰা কামটো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আৰু সেই কামটোক কোৱা হয় ওপেন মাৰ্কেট অপাৰেচন ভাৰতীয় ৰিজাৰ্ভ বেংকে এনবিএফসি বুলি কেতিয়া স্বীকৃতি দিয়ে এনবিএফসি নন বেংকিং ফিনান্সিয়েল কৰ্পোৰেচন সেই এনবিএফসি বুলি স্বীকৃতি ৰিজাৰ্ভ বেংকে কেতিয়া দিয়ে এইবিলাক হৈছে মেইন কনসেপচুৱেল বস্তু আৰু এইবিলাকে পৰীক্ষাত আহে ইউপিএসসিৰ প্ৰিলিমছত যিবিলাক কোৱেশ্চন আহিব ইউপিএসসিৰ প্ৰিলিমছত যিবিলাক কোৱেশ্চন আহিব সেই কোৱেশ্চনবিলাক কনসেপচুৱেল মানে প্ৰিলিমছৰ কোৱেশ্চনবিলাক আৰু হেৰি কনসেপচুৱেল প্লাস মানে তোমাৰ টাৰ্ম বেसिस যিবিলাক ইকোনমিক্সৰ টাৰ্মছ আছে সেই টাৰ্মছবিলাকৰ ডেফিনিশ্যনৰ ওপৰত আহে প্ৰিলিমছৰ প্ৰশ্নবিলাক আৰু মেইনছৰ কাৰণেতো তোমালোকে প্ৰশ্ন দেখিছাই মেইনছৰ প্ৰশ্ন আমি পিছত আলোচনা কৰিম কিন্তু প্ৰিলিমছৰ কাৰণে প্ৰধানকৈ প্ৰশ্নবিলাক টাৰ্মছ বেसिছত আহে আৰু টাৰ্মছবিলাকৰ মিনিং হ'লে প্ৰিলিমছত আৰু সেইকাৰণে ইম্পৰ্টেণ্ট আৰু এইটো আমাৰ এটা আনসাৰ ৰাইটিঙৰ কোৰ্স ডেইলি আনসাৰ ৰাইটিং ডেইলি এটা পাবা কোৱেশ্চন আনসাৰ লিখি পঠাব লাগিব আৰু ইয়াৰে প্ৰাইচটো এইটো ইয়াতে পেমেন্ট অপচনটো দিয়া আছে যদি তোমালোকে কোনোবাই ল'ব বিচাৰা ল'ব পাৰা গতিকে এনবিএফসি বুলি কেতিয়া স্বীকৃতি দিয়ে যেতিয়া কোম্পানী এটাৰ মুখ্য ব্যৱসায় প্ৰিন্সিপাল বিজনেছ মুখ্য ব্যৱসায় বিত্তীয় কামকাজ পৰিচালনা কৰা হয় অৰ্থাৎ মানে যেতিয়া কোম্পানী এটাৰ প্ৰিন্সিপাল বিজনেছ অৰ্থাৎ তাৰ মুখ্য ব্যৱসায় যেতিয়া তাৰ ফাইনান্সিয়েল এক্টিভিটি হয় এতিয়া প্ৰিন্সিপাল বিজনেছ মানে কি প্ৰিন্সিপাল বিজনেছ যেতিয়া তাৰ ফাইনান্সিয়েল এক্টিভিটি হয় হেতু কোৱা হয় এনবিএফসি মানে ফাইনান্সিয়েল এক্টিভিটি হলগে তাৰ মানে প্ৰিন্সিপাল বিজনেছ অৰ্থাৎ কোম্পানীটোৰ মুঠ এসেটৰ 50%তকৈ বেছি ফাইনান্সিয়েল এসেট হয় কোম্পানীটোৰ এসেট সাপোজ কোম্পানীটোৰ এসেট মানে কি সাপোজ মোৰ এটা কোম্পানী আছে মোৰ এটা সাপোজ কোম্পানী আছে কোম্পানীটোৰ নাম সাপোজ সিভিল সাৰ্ভিস স্কুল মোৰ এটা কোম্পানী আছে সেই কোম্পানীটোৰ নামটো হলগে কি সিভিল সাৰ্ভিস স্কুল এই স্কুলটোৰ এসেট বুলি ক'লে মই কি বুজিম এই এসেট বুলি ক'লে মই বুজিম যে মোৰ দুটা এসেট থাকিব এটা আছে টেনজিবল এসেট এটা আছে নন টেনজিবল এসেট তো এসেট বুলি ক'লে এটা হ'ব টেনজিবল যেটো মানে চুব পাৰি আৰু এটা হলগে নন টেনজিবল এসেটৰ ভিতৰত কি পৰিব টেনজিবল এসেটৰ ভিতৰত পৰিব সাপোজ মোৰ এটা ঘৰ আছে এটা বিল্ডিং আছে মোৰ এটা ঘৰ আছে মোৰ সাপোজ মোৰ সেই ঘৰটোৰ ভিতৰত মানে হোৱাইট বোৰ্ড আছে গতি এইবিলাক যিবিলাক বস্তু আমি চুই চাব পাৰো এইবিলাক হলগে টেনজিবল এসেট আৰু নন টেনজিবল এসেট মানে কি যে সাপোজ নন টেনজিবল ভিতৰত সাপোজ ডিজিটেল ভিডিও লেকচাৰ কিছুমান আছে গতি এইবিলাক বস্তু আমি চুই চাব নোৱাৰো গতি এইবিলাক হলগে নন টেনজিবল গতিকে মই যদি কওঁ যে মোৰ কোম্পানীটোৰ প্ৰিন্সিপাল বিজনেছটো কি মোৰ কোম্পানীটোৰ প্ৰিন্সিপাল বিজনেছটো হৈছে এডুকেশ্যন মোৰ কোম্পানীটোৰ প্ৰিন্সিপাল বিজনেছটো হৈছে এডুকেশ্যন আৰু এই এডুকেশ্যনৰ লগত মই ফাইনান্সিয়েল এক্টিভিটি কোড জড়িত মোৰ ফাইনান্সিয়েল এক্টিভিটি জড়িত হলগে কি যে ষ্টুডেন্টৰ পৰা মই যেতিয়া কোনোবা পইচা লম যেনেকৈ এইটো আনসাৰ ৰাইটিঙত এই আনসাৰ ৰাইটিংটো যেতিয়া মই ষ্টুডেন্টৰ পৰা পইচা লম সেই সৰু পাৰ্টটোত অকল ফাইনান্সিয়েল এক্টিভিটি জড়িত হৈ আছে আৰু বাকি মোৰ যিখিনি এসেট সেই এসেটখিনি মোৰ হলগে প্ৰধানকৈ কি এসেট বাকি এসেটখিনি মোৰ হলগে এডুকেশ্যনেল এসেট
এছেট বাকি এছেটখিনি মোৰ হ'লগে এডুকেশ্যন এছেট গতিকে মোৰ প্ৰিন্সিপাল বিজনেছটো এডুকেশ্যন মোৰ প্ৰিন্সিপাল বিজনেছটো ফাইনেন্সিয়েল এক্টিভিটি নহয় কিন্তু LICI যদি আমি চাওঁ LICIৰ প্ৰিন্সিপাল বিজনেছটো কি LICIৰ প্ৰিন্সিপাল বিজনেছটো হৈছে ফাইনেন্সিয়েল এক্টিভিটি LICI কি কাম কৰে LICI মানে লোন দিয়ে মৰ্টগেজ লয় বা মানুহৰ পৰা ডিপোজিট লৈ মানুহৰ লাইফটো সিকিউৰ কৰে LICৰ জীৱন বীমা আঁচনি আছে তাৰ পিছত প্ৰপাৰ্টি ইনস্যুৰেন্স আছে গতিকে এইবিলাক হ'লগে ফাইনেন্সিয়েল এক্টিভিটি গতিকে LICIৰ 50% তকৈ অধিক মানে 50% তকৈ অধিক কাম প্ৰধানকৈ হ'লগে ফাইনেন্সিয়েল এক্টিভিটি গতিকে LICI এটা NBFCৰ অধীনত পৰিব গতিকে LICI এটা NBFCৰ অধীনত পৰিব তাৰ পিছত হ'লগে কি যে কোম্পানীটোৰ স্থূল আয় মানে গ্ৰছ ইনকামৰ 50% তকৈ অধিক বিত্তীয় কাম কাজৰ পৰা আহে মানে যেটো ইনকাম আহে সেই ইনকামটো প্ৰধানকৈ ফাইনেন্সিয়েল এক্টিভিটি মানে ফাইনেন্সিয়েল প্ৰডাক্ট বিকিলে আহে গতিকে তেনেকুৱা ক্ষেত্ৰত কোম্পানী এটাক NBFC বুলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্বীকৃতি দিয়ে গতিকে দুটা NBFC হোৱাৰ কাৰণে দুটা বস্তু কি যে এটা প্ৰিন্সিপাল বিজনেছটো ফাইনেন্সিয়েল এক্টিভিটি হ'ব লাগিব দ্বিতীয়টো কি যে কোম্পানীটোৰ যেটো গ্ৰছ ইনকাম সেই গ্ৰছ ইনকামৰ 50% ফাইনেন্সিয়েল এক্টিভিটিৰ পৰা আহিব তেতিয়া কোম্পানী এটাই NBFC বুলি স্বীকৃতি পাব এতিয়া বেংক আৰু NBFCৰ পাৰ্থক্য কি যে NBFC ডিমান্ড ডিপোজিট গ্ৰহণ কৰিব নোৱাৰে ডিমান্ড ডিপোজিট মানে কি ডিমান্ড ডিপোজিট বস্তুটো কি তে ডিমান্ড ডিপোজিট মানে ডিমান্ড ডিপোজিট মানে কি যে ডিমান্ড ডিপোজিট মানে হ'ল দুই ধৰণৰ ডিপোজিট আছে এটা আছে ডিমান্ড ডিপোজিট আৰু এটা আছে টাইম ডিপোজিট যে ডিমান্ড ডিপোজিট মানে কি যে সাপোজ মই 10,000 rupees আজি SBI থলো SBI জমা কৰিলো আজি কিমান তাৰিখ আছে 30 তাৰিখে মই SBI 10,000 rupees জমা কৰিলো সেভিংস একাউণ্টত কাইলৈ সাপোজ 31 যদি মই বেংকত যাও বা ATMৰ যোগেদি এই 10,000ৰ গোটেই 10,000 টোৱে মই উইথড্ৰ কৰি ল'ব পাৰিম ATMৰ যোগেদি এটো উইথড্ৰ কৰি ল'ব পাৰিম অৰ্থাৎ মোৰ যেতিয়া ডিমান্ড হ'ল মোক যেতিয়া পইচাৰ প্ৰয়োজন হ'ল তেতিয়া এই 10,000 টো মই উইথড্ৰ কৰিব পাৰিম গতিকে এইটো হ'লগে ডিমান্ড ডিপোজিট মানে যেতিয়া যেটো ডিপোজিট মই মোৰ নিজৰ ডিমান্ড অনুযায়ী সেই ডিপোজিটটো উইথড্ৰ কৰিব পাৰো হেতু হ'লগে ডিমান্ড ডিপোজিট আৰু টাইম ডিপোজিটটো কি হ'ল সাপোজ মই 10,000 rupeesৰ এটা RD কৰিলো ৰিকাৰিং ডিপোজিট এটা কৰিলো 10,000 rupeesৰ সাপোজ এই RD টো মই কৰিছো RD নহয় সাপোজ FD মই 10,000 rupeesৰ FD কৰিছো আৰু এই FD টো সাপোজ মই কৰিছো যে টেক্স সেভাৰ মই FD কৰিছো আৰু টেক্স সেভাৰ FD ৰ লক ইন পিৰিয়ড এটা আছে আৰু সেই লক ইন পিৰিয়ডটো হ'লগে সাপোজ 3 years লক ইন পিৰিয়ড অৰ্থাৎ 3 yearsৰ আগত মই ইয়াৰ পইচাটো উলিয়াব নোৱাৰো কিন্তু 3 years গলে এই পইচাটো মই নিজে উলিয়াব পাৰিম গতে এইটো কি যে মই মোৰ ডিমান্ড অনুযায়ী এই পইচাখিনি মই উলিয়াব নোৱাৰো এই 10,000 টেক্স সেভাৰ ফিক্সড ডিপোজিটৰ পইচাটো মই উলিয়াব নোৱাৰো কিন্তু যেতিয়া এটা সময় হ'ব মানে 3 years লক ইন পিৰিয়ড যোৱাৰ পিছত মই এই পইচাটো উইথড্ৰ কৰি ল'ব পাৰিম গতে এইটো হ'লগে টাইম ডিপোজিট অৰ্থাৎ এটো টাইম ডিপেন্ডেন্ট ডিমান্ড ডিপোজিটটো কি যে মই মোৰ নিজৰ ডিমান্ড অনুযায়ী সেই পইচাটো মই উলিয়াব পাৰিম আৰু টাইম ডিপোজিটটো কি যে মানে এটা ফিক্স টাইমৰ পিছতহে মই সেই পইচাটো উলিয়াব পাৰিম হেতু হ'লগে টাইম ডিপোজিট গতে ইয়াতে কি কৈছে যে NBFC ডিমান্ড ডিপোজিট গ্ৰহণ কৰিব নোৱাৰে ডিমান্ড ডিপোজিট মানে কি যে NBFC সাপোজ NBFC তুমি FD খুলিব পাৰিবা RD খুলিব পাৰিবা কিন্তু ডিমান্ড ডিপোজিট যেটো ডে টু ডে ট্ৰানজাকচন ATMৰ যোগেদি মই পইচা উলিয়াব পাৰিম সেই ডিমান্ড ডিপোজিটটো NBFC বা LICI বা মুথুত ফাইনেন্স এইবিলাকে গ্ৰহণ কৰিব নোৱাৰে মানে তোমাৰ ডে টু ডে লাইফৰ পইচা জমা লৈ হিয়তে তোমাক নিজৰ ডিমান্ড যেতিয়া হয় তোমাৰ সেই হিচাপে পইচাটো উলিয়াই দিব নোৱাৰে NBFC ডিমান্ড ডিপোজিটটো গ্ৰহণ কৰিব নোৱাৰে দ্বিতীয় কথাটো কি যে এইবিলাক পেমেন্ট আৰু সেটেলমেন্ট সিস্টেমৰ অংশ নহয় হেহে চেক ইস্যু কৰিব নোৱাৰে পেমেন্ট আৰু সেটেলমেন্ট সিস্টেমটো কেনেকুৱা যে যিবিলাক বেংক আছে সেই গোটেই বেংকবিলাক এই পেমেন্ট এন্ড সেটেলমেন্ট সিস্টেমৰ অধিকাৰ মানে অংশীদাৰ আৰু সেই কাৰণে কি হয় সাপোজ মই আজি এখন চেক পাইছো আৰু এই চেকখন সাপোজ SBI ৰ চেক
সাপোজ মই আজি এখন চেক পাইছোঁ আৰু এই চেকখন সাপোজ SBI ৰ চেক চেকখন SBI ৰ চেক আৰু সাপোজ এই চেকখন মই PNB বেংকত জমা দিছোঁ পাঞ্জাব নেশ্যনেল বেংকৰ এটা ব্ৰাঞ্চত মই এই চেকখন মই জমা দিছোঁ জমা দিলে কিন্তু মানে মানুহজনে মোক SBI ৰ পৰা চেকখন দিছে মানুহজনে নিজৰ SBI একাউণ্টৰ পৰা চেকখন দিছে কিন্তু মোৰ একাউণ্টটো আছে সাপোজ পাঞ্জাব নেশ্যনেল বেংকত যে মানুহজনৰ একাউণ্টটো আছে SBI ত আৰু সেইকাৰণে তেওঁ চেকখন দিছে SBI একাউণ্টৰ চেক দিছে কিন্তু মোৰ একাউণ্টটো আছে সাপোজ পাঞ্জাব নেশ্যনেল বেংকত মোৰ একাউণ্টটো আছে আৰু মই কি কৰিম সেই SBI চেকখন আনি এই পাঞ্জাব নেশ্যনেল বেংকৰ যেটো ড্ৰপ বক্স আছে সেই ড্ৰপ বক্সত মই জমা দিম আৰু জমা দিয়াৰ পিছত 3-4 দিনৰ পিছত সেই মানুহজনৰ SBI একাউণ্টৰ পৰা পইচাটো কি হ'ব মাইনাস হৈ যাব আৰু মোৰ PNB একাউণ্টত পইচাটো কি হৈ যাব প্লাস হৈ যাব এই যেটো সিস্টেম এই সিস্টেমটো কিহৰ অধীনত হৈছে এই সিস্টেমটো হৈছে পেমেন্ট এণ্ড সেটেলমেন্ট সিস্টেম এটো RBI কন্ট্ৰোল কৰে এটো হৈছে RBI কন্ট্ৰোল কৰা এটা সিস্টেম পেমেন্ট এণ্ড সেটেলমেন্ট সিস্টেম RBI ৰ অধীনত এটা আছে ন্যাশনাল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া NPCI সেই NPCI ন্যাশনাল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া এই NPCI এই বস্তুটো চাই গতিকে এই পেমেন্ট এণ্ড সেটেলমেন্ট সিস্টেমৰ অধীনত যিবিলাক শিডিউলড কমাৰ্চিয়েল বেংকছ আছে এইবিলাক একোটা অংশীদাৰ আৰু সেই কাৰণে যদি আমি চেক এখন পাও যিকোনো বেংকৰ চেক যিকোনো বেংকত জমা দিলেই এই মানে পেমেন্ট এণ্ড সেটেলমেন্ট সিস্টেমটোৰ কাৰণে সেই পইচাটো আমাৰ একাউণ্টত জমা হয় কিন্তু NBFC বিলাক LIC হোক মুথুত ফাইনেন্স হোক গ্ৰো হোক বা ৰেজৰ পে আমাৰ যিবিলাক পেমেন্ট গেটৱে আছে ৰেজৰ পে ফোন পে বা ইনষ্টা মোজো এই যিবিলাক পেমেন্ট গেটৱে আছে এই পেমেন্ট গেটৱে বিলাকো হৈছে একোটা NBFC পেমেন্ট গেটৱে বিলাকো একোটা NBFC কাৰণ ইহঁতৰ মানে মুঠ এসেট সাইজৰ 50% তকৈ অধিক ফাইনান্সিয়েল এক্টিভিটি আৰু যেটো গ্ৰছ আৰ্নিং হয় সেই আৰ্নিংটো 50% তকৈ অধিক ফাইনান্সিয়েল এক্টিভিটিৰ পৰা আহে গতিকে পেমেন্ট গেটৱে বিলাক হৈছে একোটা NBFC ৰেজৰ পে হোক তাৰ পিছত কি আছে ইনষ্টা মোজো তাৰ পিছত আছে ফোন পে এইবিলাক হৈছে একোটা NBFC আৰু এইবিলাক NBFC কিন্তু চেক ইস্যু কৰিব নোৱাৰে চেক অকল বেংকে ইস্যু কৰিব পাৰে আৰু এটা ডিফাৰেন্স কি যে ইয়াৰ ডিপোজিটৰ সকলৰ বাবে ডিপোজিট ইন্স্যুৰেন্স আৰু ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচনৰ দ্বাৰা পৰিচালিত ডিপোজিট ইন্স্যুৰেন্সৰ সুবিধাসমূহ উপলব্ধ নহয় মানে NBFC গ্ৰাহকসকলৰ কাৰণে ডিপোজিট ইন্স্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এইটো কি কৰ্পোৰেচন ডিপোজিট ইন্স্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এই বস্তুটো কি যে এইটো আমি যে বেংকত যে পইচাবিলাক যে জমা থওঁ সাপোজ আমি আজি মই 50 লাখ টকা বেংকত জমা থৈছো সেই ডিপোজিট ইন্স্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন আজি সাপোজ মই বেংকত 50 লাখ টকা এটা জমা থৈছো মোৰ সাপোজ এটা বেংকত সেভিংস একাউণ্ট আছে সেই সেভিংস একাউণ্টত মই এই 50 লাখ টকা জমা থৈছো সাপোজ পাঞ্জাব নেশ্যনেল বেংকত জমা থলো সাপোজ কাইলৈ এই বেংকটো ইনসলভেন্ট হৈ গল বা বেংকটো ডুবি গল বা যেনেকৈ বিজয় মাল্যই পইচা লৈ গৈছে বেংকৰ পৰা সাপোজ তেনেকৈ কোনোবা এজন চুৰে যেনেকৈ অসমত বৰ্তমান চুৰৰ কাহিনী চলি আছে এইবিলাক কিবা বৰ্মন প্লাস কিবা ফুকন এইবিলাকৰ কাহিনী চলি আছে অসমত গতিকে সাপোজ বিজয় মাল্যই PNBৰ পৰা পইচাটো উলাই লৈ গুচি গল মানে বহুত পইচা উলাই লৈ গুচি গল আৰু বেংকটো ডুবি গল কিন্তু মোৰে 50 লাখ টকাটো মানে ফৰফেট হৈ না যায় বা মাৰ নাখায় বা মোৰে 50 লাখ টকাটো মাৰ নাখায় কিয় মাৰ নাখায় কাৰণ বেংকে পাঞ্জাব নেশ্যনেল বেংকে এই 50 লাখ টকাটো ইন্স্যুৰেন্স কৰি থয়ে মানে যেতিয়াই মই পইচাটো বেংকত জমা থম তেতিয়াই লগে লগে এই পইচাটো ইন্স্যুৰেন্স হৈ যায় আমি যিবিলাক ডিপোজিট কৰো পইচা FD হোক RD হোক বা সেভিংস একাউণ্টত হোক এই গোটেইবিলাক পইচা ইনচিয়ৰ্ড এমাউণ্ট আৰু সেই গোটেইবিলাক ইন্স্যুৰেন্স কোনে কৰে এই গভৰ্নমেন্ট অফ ইণ্ডিয়া এটা ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটৰ নাম হৈছে ডিপোজিট ইন্স্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এই কৰ্পোৰেচনটোৱে এই পইচাবিলাক ইনচিয়ৰ কৰি থৈ দিয়ে আৰু সেই কাৰণে আমাৰ সেভিংসৰ পইচা RDৰ পইচা FDৰ পইচাবোৰ কেতিয়াও মানে হৰালুকি নহয় যদি বেংকটো ডিফল্ট হয় বেংকটো মাৰো যায় তেনেহলেও মোৰ পইচাটো অটুট থাকিব বেংকত থাকিলে কিন্তু
NBFCত এইটো নহয় সাপোজ NBFC সাপোজ গ্ৰোথ মই আজি পইচা থৈ আছো কাইলৈ সাপোজ গ্ৰোথটো ডুবি গ'ল গ্ৰোথটো নাইকিয়া হৈ গ'লে গ্ৰোথ যদি মই কিবা পইচা ইনভেষ্ট কৰিছো গ্ৰোৰ নিজৰ ফান্ড আছে গ্ৰো সাপোজ ETF আছে কিবা যদি গ্ৰোৰ ফান্ড আছে সেই ফান্ডৰ জৰিয়তে যদি মই পইচা মোৰ মানে পইচা যদি মোৰ ফৰফেট হৈ যায় পইচাখিনি মাৰা যায় বা পইচাখিনি যদি ফৰফেট হৈ যায় তেনেহলে সেই পইচাখিনিৰ কোনো ইনস্যুৰেন্স নাথাকে মানে মই পইচাখিনি পাবও পাৰো বা নাপাব পাৰো কাৰণ এই NBFC বিলাক ডিপোজিট ইনস্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচনৰ অংশীদাৰ নহয় যদি অংশীদাৰ হলহেতেন তেলে মোৰ যি পইচা মই আজি HDFC ফাইনেন্সত থৈছো মোৰ যি পইচা আজি মই HDFC ফাইনেন্সত থৈছো সেই পইচাটো মোৰ মাৰ নগলহেতেন কিন্তু এতিয়া কি হ'ব যে HDFC ফাইনেন্সত সাপোজ মই পইচা থৈ আছো আৰু HDFC ফাইনেন্সটো ডুবি গ'ল তেতিয়া মোৰ পইচাটো মানে ফৰফেট হৈ যাব পাৰে মোৰ পইচাটো নাইকিয়া হৈ যাব পাৰে গতে এইটো হলগে এটা পাৰ্থক্য যে বেংকত পইচা থোৱাটো সেফ আৰু NBFCত পইচা থোৱাটো তুলনামূলকভাৱে কম সেফ এতিয়া আহিম যে সিস্টেমিক্যালি ইম্পৰ্টেন্ট NBFC কোনবিলাক যিবিলাক NBFCৰ এসেট সাইজটো এসেট আকৃতি 500 কোটি বা তাতকৈ অধিক সেইবিলাকক কোৱা হয় সিস্টেমিক্যালি ইম্পৰ্টেন্ট NBFC মানে কিয় কোৱা হয় যে এইবিলাকৰ কাম কাজে দেশৰ অৰ্থনীতিৰ সুস্থিৰতাক প্ৰভাৱান্বিত কৰে তেনেকে বেংকৰ ক্ষেত্ৰতো বেংকবিলাক কি হয় যে সিস্টেমিক্যালি ইম্পৰ্টেন্ট বেংক সিস্টেমিক্যালি ইম্পৰ্টেন্ট শিডিউল কমাৰ্চিয়েল বেংক আছে কিছুমান যে সেইবিলাক মানে কি যে আজি যদি SBI ডিফল্ট হৈ যায় SBI যদি মানে শেষ হৈ যায় তেনেহলে দেশৰ অৰ্থনৈতিক সুস্থিৰতাৰ ওপৰত প্ৰভাৱ পৰিব আৰু তেনেকে কিছুমান মানে NBFC যিবিলাকৰ টোটাল এসেট সাইজ 500 কোটিতকৈ অধিক যদি সেইবিলাক ডুব যায় তেনেহলে দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব আৰু সেইকাৰণে সেইবিলাক কোৱা হয় সিস্টেমিক্যালি ইম্পৰ্টেন্ট NBFC এতিয়া আমি চাম যে এই NBFC বিলাক কন্ট্ৰোল কোনে কৰে এই NBFC নিয়ন্ত্ৰণ কোনে কৰে এই NBFC গোটেইবিলাকক কিন্তু মানে হেৰি নিয়ন্ত্ৰণ নকৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ নকৰে কাৰণ ভাৰতত বিভিন্ন ৰেগুলেটৰ আছে ষ্টক এক্সচেঞ্জৰ কাৰণে ৰেগুলেটৰ কি সেবি ষ্টক এক্সচেঞ্জৰ কাৰণে ৰেগুলেটৰ আছে সেবি তাৰ পিছত যিবিলাক ইনস্যুৰেন্স আছে ইনস্যুৰেন্সৰ কাৰণে ৰেগুলেটৰ আছে ইনস্যুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি IRDA সেইবিলাক ৰেগুলেটৰ আছে তাৰ পেনশন ফান্ড বিলাকৰ কাৰণে ৰেগুলেটৰ আছে পেনশন ফান্ড ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি PFRDA আছে গতিকে বিভিন্ন বেলেগ নিয়ন্ত্ৰক আছে আৰু যিবিলাক এই নিয়ন্ত্ৰক বিলাকৰ অধীনত নহয় সেইবিলাকক কিন্তু RBI কন্ট্ৰোল কৰে এতিয়া NBFC সাপোজ হাউচিং ফাইনেন্স কোম্পানী মানে হোম লোন দিয়ে যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকৰ কন্ট্ৰোলাৰ হৈছে নেশনাল হাউচিং বেংক NHB নেশনাল হাউচিং বেংকক এইবিলাক কন্ট্ৰোল কৰে তেনেকে মাৰ্চেন্ট বেংকাৰ ভেঞ্চাৰ কেপিটেল ফান্ড ষ্টক এক্সচেঞ্জ ষ্টক ব্ৰোকাৰ এইবিলাক কন্ট্ৰোল কৰে সেবি কন্ট্ৰোল কৰে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সেবি কন্ট্ৰোল কৰে BSE বম্বে ষ্টক এক্সচেঞ্জ NSE নেশনাল ষ্টক এক্সচেঞ্জ এইবিলাকো একোটা NBFC BSE বম্বে ষ্টক এক্সচেঞ্জ নেশনাল ষ্টক এক্সচেঞ্জ এইবিলাকো একোটা NBFC আৰু এইবিলাক NBFC কন্ট্ৰোল কৰে সেবি এইবিলাক RBI কন্ট্ৰোল নকৰে এইবিলাক সেবি কন্ট্ৰোল কৰে মাৰ্চেন্ট বেংকাৰ মানে কি যে মানে মাৰ্চেন্ট বিজনেসমেন বিলাক যিবিলাকে লোন দিয়ে সেইবিলাক হল মাৰ্চেন্ট বেংকাৰ ভেঞ্চাৰ কেপিটেল মানে কি সাপোজ মই এটা কোম্পানী খুলিছো মই কোম্পানী খোলাৰ পিছত মই কাৰোৰ পৰা ইনভেষ্টমেন্ট বিচাৰিছো সাপোজ এটা ভেঞ্চাৰ কেপিটেল ফান্ড আছে সেই ফান্ডটোৱে মোক ইনভেষ্ট কৰিলে সাপোজ মোৰ কোম্পানীটো হলগে সিভিল সাৰ্ভিস স্কুল আৰু এই মোৰ কোম্পানীটো এটা ফান্ডিং লাগে বৰ্তমান মোৰ কোম্পানীটোৰ অৱস্থা বেয়া বা মোৰ কোম্পানীটো বেছি প্ৰফিটেবল হোৱা নাই গতে মোৰ কোম্পানীটোক মোক লাগে ফান্ডিং সাপোজ মই এটা ভেঞ্চাৰ কেপিটেল ফান্ড আছে সব বেংকৰ সাপোজ জাপানৰ যে সব বেংক আছে সিহঁতৰ এটা ভেঞ্চাৰ কেপিটেল ফান্ড আছে আৰু সেই ভেঞ্চাৰ কেপিটেল ফান্ডটোক মই এপ্ৰোচ কৰিম কইলে সাপোজ ভেঞ্চাৰ কেপিটেল ফান্ডটোৱে মোক ফান্ডিং দিলে যদি এই ভেঞ্চাৰ কেপিটেল ফান্ডলে কি কৰে ফান্ডিং দিয়ে যিবিলাক ষ্টাৰ্টআপ আছে বা এস্টাবলিশ বিজনেস আছে এই বিজনেস বিলাক ফান্ডিং দিয়ে তেনেকে আৰু এটা ভেঞ্চাৰ কেপিটেল ফান্ড হৈছে টাইগাৰ গ্লোবেল যেটো ফ্লিপকাৰ্টৰ ইনভেষ্টৰ এটা হৈছে টাইগাৰ গ্লোবেল এই টাইগাৰ গ্লোবেলটো এটা ভেঞ্চাৰ কেপিটেল ফান্ড গতে ভেঞ্চাৰ কেপিটেল ফান্ড বিলাক ষ্টাৰ্টআপ বিলাক ইনভেষ্টমেন্ট দিয়ে বা যাক ইনভেষ্টমেন্ট লাগে সেইবিলাক ইনভেষ্টমেন্ট দিয়ে গতে এইবিলাক প্ৰধানকৈ সেবিৰ দ্বাৰা কন্ট্ৰোল হয় ভেঞ্চাৰ কেপিটেল ফান্ড বিলাক
ইঞ্চুৰেঞ্চ কোম্পানী যেনেকৈ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, তাৰপিছত বাজাজ এলায়েন্স ইঞ্চুৰেঞ্চ, তাৰপিছত আগতে আছিলে নিপ্পন, ৰিলায়েন্স নিপ্পন আছিলে আগতে, ৰিলায়েন্স নিপ্পন, তাৰপিছত হ'লগৈ যিবিলাক হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী আছে ষ্টাৰ হেল্থ, তাৰপিছত মেক্স বুপা, এই যিবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে, তাৰ জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, আজিকালিতো ইঞ্চুৰেঞ্চ কোম্পানী বহুত হ'ল। এই ইঞ্চুৰেঞ্চ কোম্পানীবিলাক কণ্ট্ৰল কৰে IRDA, ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি, IRDA কণ্ট্ৰল কৰে। গতিকে এই ইঞ্চুৰেঞ্চ কোম্পানীবিলাকো হ'লগৈ একোটা NBFC, জেনেৰেল ইঞ্চুৰেঞ্চ, মেক্স বুপা, ষ্টাৰ হেল্থ, তাৰপিছত আৰু যিবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে এইবিলাক NBFC। চিট ফাণ্ড কোম্পানীবিলাকক ৰাজ্যিক চৰকাৰে কণ্ট্ৰল কৰে। চিট ফাণ্ড কোম্পানী আগতে আছিলে পিয়াৰলেছ আছিলে, তাৰপিছত সাহাৰা আছিলে, সাহাৰা এটা চিট ফাণ্ড আছিলে, সাহাৰা মানে মানুহে ডেইলি পইচা জমা থয়, তাৰ বিনিময়ত এটা ৰিটাৰ্ণ পায়, আৰু সেই পইচাটো সেই কোম্পানীটোৱে বেলেগত ইনভেষ্ট কৰি পইচা ইনকাম কৰে। এইবিলাক হ'লগৈ চিট ফাণ্ড কোম্পানী, এইবিলাক ৰাজ্যিক চৰকাৰে মানে কণ্ট্ৰল কৰে। নিধি কোম্পানী যেনেকৈ সৈনিক নিধি আছে, মানে ভাৰতীয় সৈনিকবিলাকৰ কাৰণে সৈনিক নিধি আছে। গতিকে এই নিধি কোম্পানীবিলাক প্ৰধানকৈ চাই মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ, ভাৰত চৰকাৰে এইটো চাই। গতিকে কিছুমান NBFCৰ উদাহৰণ মই তোমালোকক দিছোঁৱে। NBFC মানে কি, যাৰ প্ৰিন্সিপাল বিজনেছটো হৈছে ফাইনেন্সিয়েল এক্টিভিটি, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'লগৈ যে মানে মুঠ ফাইনেন্সিয়েল এছেটৰ 50%তকৈ অধিক, মুঠ ফাইনেন্সিয়েল এছেটৰ 50%তকৈ অধিক তেওঁৰ ফাইনেন্সিয়েল এক্টিভিটিৰ পৰা আহে। আৰু তৃতীয় কথা, তেওঁৰ যিটো গ্ৰছ ইনকামৰ 50%তকৈ অধিক ফাইনেন্সিয়েল এক্টিভিটিৰ পৰা আহে। গতিকে সেইবিলাক হ'লগৈ NBFC। গতিকে NBFC বুলি ক'লে আমি প্ৰধানকৈ কোনবিলাক বুজিম, যিবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে, ইঞ্চুৰেঞ্চ কোম্পানী LICI, জেনেৰেল ইঞ্চুৰেঞ্চ, বাজাজ ফিনচাৰ্ভ, মেক্স বুপা, ৰিলায়েন্স নিপ্পন, ষ্টাৰ হেল্থ, এইবিলাক হ'লগৈ ইঞ্চুৰেঞ্চ কোম্পানী। এই ইঞ্চুৰেঞ্চ কোম্পানীবিলাক, তাৰপিছত যিবিলাক বৰ্তমান ষ্টক ব্ৰকাৰ ওলাইছে, গ্ৰ', এঞ্জেল ওৱান, যিমানবোৰ ষ্টক ব্ৰকাৰ আছে, ফোনপে', জিপে', এইবিলাক হ'লগৈ NBFC। তাৰপিছত যিবিলাক পে'মেণ্ট গেটৱে আছে, ৰেজৰ পে', ইনষ্টামোজো, ফোনপে', এইবিলাক হ'লগৈ একোটা NBFC। গতিকে এইবিলাক একোটা NBFC। L&T ফাইনেন্স হোল্ডিংছ লিমিটেড, আদিত্য বিৰলা ফাইনেন্স লিমিটেড, চোলামণ্ডলম, মুথুত ফাইনেন্স, এইবিলাক NBFC। গতিকে NBFCয়ে আগবঢ়োৱা বিভিন্ন সেৱাবিলাক কেনেকুৱা, যে বাণিজ্যিক বাহনৰ ফাণ্ডিং, ভেহিকুল লোন, আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ ফাণ্ডিং, LICৰ পৰা চৰকাৰে লোন লৈ বা LICৰ পৰা কোম্পানীবিলাকে লোন লৈ বিভিন্ন প্ৰকাণ্ড বিল্ডিং বিল্ডিং বনায়। ৰিটেইল ফাইনেন্সিং, কাৰোবাক যদি সৰু সুৰা পইচা লাগে তাতো লোন দিয়ে। বিনা বন্ধকত ব্যক্তিগত লোন, আজি যে তোমাক ক্ৰেড বুলি যদি এপ আছে, সেই ক্ৰেডে যে তোমাক লোন দি আছে, সেইটো কিহৰ কাৰণে লোন দি আছে, তোমাৰ ক্ৰেডিট হিষ্ট্ৰী চাই। তুমি মানে ক্ৰেডত তোমাৰ যিবিলাক ক্ৰেডিট কাৰ্ড লিষ্টিং আছে, সেই ক্ৰেডিট কাৰ্ড লিষ্টিংবিলাকত তুমি সময়ে বিলবিলাক পে' কৰি আছা নাই, সেই ক্ৰেডিট হিষ্ট্ৰীটো চাই, অৰ্থাৎ তোমাৰ চিভিল স্ক'ৰটো চাই আজি ক্ৰেডে তোমাক লোন দি আছে বিনা বন্ধক, মানে কোনো মৰ্টগেজ নালাগে, কোনো কোলেটাৰেল নালাগে, ব্যক্তিগত লোন দি আছে। গতিকে এই কামটো NBFCবিলাকে কৰিব পাৰে। যেনেকৈ বেংকবিলাকে কি কৰে, বেংকবিলাকে ATM কাৰ্ড দিয়ে, কিন্তু NBFCবিলাকে ATM কাৰ্ড দিব নোৱাৰে। NBFC কি কৰে, ভেঞ্চাৰ কেপিটেল ফাইনেন্সিং কৰে, ভেঞ্চাৰ কেপিটেলবিলাক ফাইনেন্স কৰে। গ'ল্ড লোন দিয়ে। গ'ল্ড লোনটো অক্ষয় তৃতীয়াৰ সময়ত বিভিন্ন NBFCবিলাকৰ গ'ল্ড লোনৰ এডভাৰটাইজ আহিয়ে থাকে। বৰ্তমান সময়ত বেংকে দিয়া কিন্তু NBFCয়ে দিব নোৱাৰা সেৱাবোৰ হ'ল, এইবিলাক সেৱা বেংকে দিয়ে কিন্তু NBFCয়ে দিব নোৱাৰে। নিয়মিত আদান প্ৰদানৰ সেৱাবোৰ, ট্ৰেনজেকশ্যনেল ছাৰ্ভিচ, বেংকত গ'লোঁ, পইচা জমা থলোঁ, কাইলৈ পইচাটো মোক লাগিল, ATMৰ যোগেদি মই পইচাটো উলিয়াই ল'লোঁ, এইবিলাক হ'লগৈ ডেইলি ট্ৰেনজেকশ্যন ছাৰ্ভিচ। এই ডেইলি ট্ৰেনজেকশ্যন ছাৰ্ভিচবিলাক NBFCয়ে নিদিয়ে। ছাপ'জ বিজনেছ এষ্টাব্লিছমেণ্ট এটা আছে, তেওঁলোকৰ কাৰেণ্ট একাউণ্ট আছে, সেই কাৰেণ্ট একাউণ্টটো কিন্তু NBFCত খুলিব নোৱাৰে। কাৰেণ্ট একাউণ্ট খুলিব লাগিব বেংকত, কাৰণ তাতে ডেইলি ট্ৰেনজেকশ্যনৰ ছাৰ্ভিচ হ'ব। নগদ ধন জমা কৰা আৰু উলিওৱা, কেছ ডিপ'জিট আৰু উইথড্ৰয়েল, এইটো NBFCত নাই। চেকৰ সুবিধা, NBFCয়ে চেক দিব নোৱাৰে, কাৰণ NBFCবিলাক গ্ৰছ
পেমেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেমৰ অংশীদাৰ নহয়, সেইকাৰণে চেক দিব নোৱাৰে। ডেবিট কাৰ্ড পেমেণ্ট NBFC ডেবিট কাৰ্ড দিব নোৱাৰে, ATM কাৰ্ড দিব নোৱাৰে NBFCয়ে, ATM কাৰ্ড দিব নোৱাৰে। ইণ্টাৰনেট পেমেণ্ট NBFCৰ জৰিয়তে তুমি ইণ্টাৰনেট পেমেণ্ট কৰিব নোৱাৰা। ইণ্টাৰনেট পেমেণ্ট কৰিবৰ কাৰণে তোমাৰ এটা বেংক একাউণ্ট লাগিব আৰু সেই বেংক একাউণ্টটোৰ পৰাহে তোমাৰ পইচা কাট যাব। তোমাৰ LICত থকা একাউণ্টৰ পৰা তুমি পইচা কাটিব নোৱাৰা, তোমাৰ জেনেৰেল ইঞ্চুৰেঞ্চত থকা একাউণ্টৰ পৰা পইচা কাটিব নোৱাৰা, তোমাৰ ষ্টাৰ হেল্থৰ হেল্থ ইঞ্চুৰেঞ্চৰ পৰা তুমি পইচা কাটিব নোৱাৰা। পইচাটো তোমাৰ বেংকৰ পৰাই যাব। গতিকে ইণ্টাৰনেট পেমেণ্ট তুমি ডে টু ডে লাইফৰ ইণ্টাৰনেট পেমেণ্টখিনি তুমি বেংকৰ পৰাই কৰিব পাৰিবা। ক্ৰেডিট কাৰ্ডৰ সুবিধা, ক্ৰেডিট কাৰ্ডটো NBFC দিব নোৱাৰে। ক্ৰেডিট কাৰ্ড তোমাক সদায় বেংকে দিব। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড সদায় বেংকে দিব। এতিয়া কথাটো হ'ল কি যে যেতিয়া NBFC বিলাকৰ টকাৰ নাটনি হয়, সাপোজ LICৰ সাপোজ টকাৰ নাটনি হ'ল, তেতিয়া ৰিজাৰ্ভ বেংকৰ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ অধীনত টকা ধাৰে ল'ব পাৰে। মানে RBIৰ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ অধীনত টকা ধাৰে ল'ব পাৰে এই যেতিয়া NBFC বিলাকৰ টকাৰ নাটনি হয়। এতিয়া লিকুইডিটি কি বস্তু আৰু লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি কি বস্তু, ইয়াতে মই অলপ নোটছ লিখি দিছোঁ। গতিকে নোটছখিনি তোমালোকে অলপ পঢ়ি ল'বা আৰু পুৰণি ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'ত মানে লিকুইডিটি কি বস্তু বা লিকুইডিটিৰ লগত জড়িত কিছুমান টাৰ্মছ তাত মানে এক্সপ্লেইন কৰা আছে। গতিকে যেতিয়া NBFC বিলাকৰ মই অকণমান এক্সপ্লেইন কৰি দিছোঁ বস্তুটো। যেতিয়া NBFC বিলাকৰ টকাৰ নাটনি হয়, সাপোজ NBFC এটা আছে, সাপোজ LICI, সেই LICৰ টকাৰ নাটনি হ'ল, টকা কমি গ'ল, তেতিয়া কি কৰিব পাৰিব? RBIৰ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি LAF লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ অধীনত এই LICI টকা ল'ব পাৰে। এতিয়া লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি বস্তুটো কি হয় সেইটো চাম অলপমান। প্ৰথম কথা যে লিকুইডিটি বস্তুটো কি হয়? লিকুইডিটি বস্তুটো কি যে লিকুইডিটিৰ ডেফিনিশ্যনটো হ'লগে কি যে লিকুইডিটি হৈছে যিকোনো সম্পদ বা সিকিউৰিটিক বজাৰ মূল্যৰ পৰিৱৰ্তন নঘটোৱাকৈ নগদ ধনলৈ পৰিৱৰ্তন কৰিব পৰা সক্ষমতা। মানে যিকোনো সম্পদ বা সিকিউৰিটিক বজাৰ মূল্যৰ পৰিৱৰ্তন নকৰাকৈ, তাৰ মাৰ্কেট ভেলুটো চেঞ্জ নকৰাকৈ নগদ ধনলৈ যদি পৰিৱৰ্তন কৰিব পৰা যদি ক্ষমতা, তাক কোৱা হয় লিকুইডিটি। তাৰ অৰ্থটো কি যে সাপোজ মোৰ হাতত গোল্ড আছে, আৰু গোল্ডৰ সাপোজ বৰ্তমান বজাৰ মূল্য চলি আছে সাপোজ 38,000 rupees পাৰ 10 গ্ৰাম। সাপোজ বৰ্তমান গোল্ডৰ এইটো বজাৰ মূল্য চলি আছে। আজি যদি মই বজাৰত গোল্ডটো বেচিব যাওঁ, তেনেহ'লে এই বজাৰ মূল্যত মোক গোল্ডটো মানুহে কিনিব, মানে বজাৰ মূল্য যিটো তাতে মই গোল্ডটো বিকিব পাৰিছোঁ। সাপোজ মোৰ হাতত এটা মোবাইল আছে, সাপোজ মোৰ হাতত এটা আইফোন আছে, সাপোজ আইফোনটোৰ দাম 60,000, আইফোনটো মই 60,000ত কিনিছিলোঁ, আজিৰ পৰা সাপোজ একমাহ আগত মই বস্তুটো 60,000 rupeesত কিনিছিলোঁ। আজি যদি মই বজাৰত বস্তুটো বিকিব যাওঁ, তেনেহ'লে সেই বস্তুটো মই কিমান পাম? কোনোবাই দিব 5,000, কোনোবাই দিব 10,000, কোনোবাই দিব 15,000। গতিকে কি হ'ব যে বস্তুটো যিটো বজাৰ মূল্য আছিল, সেই বজাৰ মূল্যৰ বহুত বেছি পৰিৱৰ্তন হৈ গ'ল। অৰ্থাৎ গোল্ডৰ যিটো বজাৰ মূল্য, সেই বজাৰ মূল্যৰ পৰিৱৰ্তন নোহোৱাকৈ মই গোল্ডখিনি বিকিব পাৰিম, কিন্তু আইফোনৰ যিটো 60,000 বজাৰ মূল্য আছিল, সেই বজাৰ মূল্যত মই আজি আইফোনটো বিকিব নোৱাৰিম, সেই বজাৰ মূল্যটো তাৰ পৰিৱৰ্তন হৈ গ'ল। তাৰ মানে কি যে গোল্ডৰ লিকুইডিটি আইফোনতকৈ বেছি। গোল্ডতকৈ বেছি লিকুইডিটি কাৰ হ'ব? কেছ মানে সাপোজ মোৰ হাতত আজি সাপোজ 10,000 টকা আছে, আজি যদি মই আজি যদি মই বস্তু কিনিব লাগে, সাপোজ ফ্ৰিজ কিনিব লাগে 10,000 টকাত, সাপোজ মই এটা 10,000 টকাত ফ্ৰিজ কিনিব লাগে, তেনেহ'লে এই 10,000 rupeesটো দি মই ফ্ৰিজটো কিনিব পাৰোঁ। মানে ইয়াৰ অৰ্থ কি যে কেছ অৰ্থাৎ নগদ ধন হৈছে পৃথিৱীৰ আটাইতকৈ বেছি লিকুইড এছেট। মানে হায়েষ্ট লিকুইডিটি নগদ ধনৰ, কাৰণ নগদ ধনৰ বজাৰ মূল্যৰ পৰিৱৰ্তন নহয়। 10 টকাটোৰ ভেলু আজি 10 টকাটোৰে আজি মই যি বস্তু কিনিব পাৰিম
আজিৰ পৰা 10 বছৰ পিছতো 10 টকাৰ মূল্যটো একেই থাকিব হয়তো বস্তু মই কম পাব পাৰোঁ বা বস্তুৰ দাম বাঢ়িব পাৰে কিন্তু 10 টকীয়া নোটখনৰ মূল্যটো 10 টকীয়া নোটখনৰ মূল্যটো 10 টকাই থাকিব কাৰণ 10 টকীয়া নোটখনৰ ওপৰত 10 টকা বুলি লিখা আছে কাৰণ 10 টকীয়া নোটখনৰ ওপৰত 10 টকা বুলি লিখা আছে কিন্তু আইফোনটো যদি আজি 10 টকা হয় আজিৰ পৰা 5 বছৰ পিছত সেই আইফোনটোৰ দাম হৈ যাব 2 টকা কাৰণ এছেটটো ডিপ্ৰেচিয়েট হৈ যাব গোল্ডৰ সাপোজ সোণৰ আজি আছে তাৰ দাম 10 টকা আজিৰ পৰা 10 বছৰ পিছত সোণৰ দামটো বাঢ়িবও পাৰে বা কমিবও পাৰে আজিৰ পৰা 10 বছৰ পিছত সোণৰ দামটো বাঢ়িবও পাৰে কিন্তু কমিবও পাৰে কিন্তু যদি 10 টকাৰ সোণটো দাম কমি যায় ইয়াৰ দামটো কিন্তু এনেকুৱা নহয় যে 50 পইচা বা ইয়াৰ দামটো বাঢ়ি এনেকুৱা নহয় যে 25 টকা হৈ গ'ল গতে বহুত বেছি নাবাঢ়ে বা বহুত বেছি নকমে আৰু সোণৰ ভ্যালুটো প্ৰায় সেম থাকে গতিকে আটাইতকৈ লিকুইড এছেটটো হ'লগে ক্যাশ মানে নগদ ধন হৈছে আটাইতকৈ লিকুইড এছেট পৃথিৱীৰ তাৰ পিছত লিকুইড এছেট হৈছে গোল্ড বা প্লেটিনাম গলে যিবিলাক বস্তুৰ দাম সহজতে নকমে বা যিবিলাক বস্তুৰ ভ্যালু অটুট থাকে সেইবিলাক হ'লগে তাৰ পিছত লিকুইড এছেট আৰু আটাইতকৈ কম লিকুইড এছেট কোনবিলাক যিবিলাক মানে টেনজিবল এছেট সাপোজ লিকুইড টেনজিবল এছেটৰ ভিতৰত কি হ'ল যে টেনজিবল এছেটৰ ভিতৰত কি হ'ল এটা হ'লগে কি তোমাৰ মোবাইল ফোন এইবিলাকৰ লিকুইডিটি কম কিন্তু মাটি সাপোজ তোমাৰ মাটি আছে সেই মাটিৰ কিন্তু লিকুইডিটিটো বেছি মানে মোবাইল ফোনতকৈ মাটিৰ লিকুইডিটিটো বেছি কাৰণ মাটিৰ ভ্যালুটো ইনক্ৰিজ হৈ গৈ থাকে তোমাক যদি মই কওঁ যে মাটি আৰু ফ্ল্যাটৰ ভিতৰত লিকুইডিটিটো কাৰ বেছি তাৰ ভিতৰত হ'ব যে মাটিৰ লিকুইডিটিটো বেছি মাটিটো হ'ব বেছি লিকুইড এছেট কাৰণ মাটিৰ যিটো ভ্যালু সেই ভ্যালুটো সময়ে বাঢ়ি গৈ থাকে কিন্তু ফ্ল্যাটৰ ভ্যালুটো ডিপ্ৰেচিয়েট হৈ গৈ থাকে গলে ফ্ল্যাটটো হ'লগে লেছ লিকুইড এছেট গতে লিকুইডিটি ডেফিনিশনটো কি যে লিকুইডিটি ডেফিনিশনটো আমি গম পালো যে যিকোনো সম্পদ বা সিকিউৰিটিক বজাৰ মূল্যৰ পৰিৱৰ্তন নঘটোৱাকৈ বজাৰ মূল্যটো যদি প্ৰায় একেই থাকে বা বজাৰ মূল্য যদি অশূন্য থাকে বজাৰ মূল্যৰ পৰিৱৰ্তন নঘটোৱাকৈ নগদ ধনে পৰিৱৰ্তন কৰিব পৰা সক্ষমতাটো কোৱা হয় লিকুইডিটি আৰু আমি মানে পাম যে ৰিজাৰ্ভ বেংকে কি কৰে এই যে লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটি থাকে তাৰ মানে কি যে লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটি বুলি যে ক'লে আমাক এই লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটি মানে হ'লগে কি যে বজাৰত লিকুইডিটিটো বঢ়োৱা বা কমোৱা লিকুইডিটিটো বঢ়োৱা মানে কি যে বজাৰত বেছি পইচা যোগান ধৰা বা বেছি টকা যোগান ধৰা বজাৰত তাৰ অৰ্থটো লিকুইডিটি ইনজেক্ট কৰা মানে লিকুইডিটি সোমোৱা তাৰ অৰ্থটো হ'লগে কি যে বজাৰত বেছি পইচা যোগান ধৰা আৰু লিকুইডিটিটো কমোৱা তাৰ মানে কি হ'লগে কি যে বজাৰৰ পৰা পইচা বা টকা বজাৰৰ পৰা উইথড্ৰ কৰা আৰু এই কামটো ৰিজাৰ্ভ বেংক কেনে কৰে লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটিৰ দুটা কম্পোনেন্ট আছে এটা কম্পোনেন্ট হ'লগে কি যে ৰেপো ৰেট আৰু আনটো হ'লগে ৰিভাৰ্স ৰেপো ৰেট ৰেপো ৰেটটো হ'লগে কি যে যিটো ৰেটত যিবিলাক বেংক আছে সেই বেংকবিলাকে ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰে লয় সেই ৰেটটো হ'লগে ৰেপো ৰেট বেংকবিলাকে আৰবিআইৰ পৰা পইচা ধাৰে ল'ব আৰু ধাৰে লওঁতে কোলেটাৰেল কি জমা দিব জি চেক গভৰ্নমেণ্ট সিকিউৰিটিজ সেই গভৰ্নমেণ্ট সিকিউৰিটিজ জমা দিব যেতিয়া আৰবিআইৰ পৰা পইচা ধাৰে ল'ব ৰেপো ৰেটত তেতিয়া গভৰ্নমেণ্ট সিকিউৰিটিজ জমা দিব গতে এইটো হ'লগে ৰেপো এইটো এটা লিকুইডিটি এডজাষ্টমেন্ট ফেসিলিটিৰ মানে এটা পাৰ্ট গতে পইচা ধাৰে লোৱা মানে কি যে বেংকৰ হাতত সাপোজ আগতে 10,000 rupees আছিলে এতিয়া বেংকে ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ ললে আকৌ 10,000 rupees এটা ধাৰ ললে গতে বেংকটোৰ হাতত পইচা হ'লে কিমান 20,000 টকা অৰ্থাৎ বেংকে এতিয়া আগতে 10,000 টকা লোন দিব পাৰিছিল বৰ্তমান বেংকে কি দিব পাৰিব 20,000 টকা লোন দিব পাৰিব বেছি লোন দিব পাৰিব আৰু লোন দিয়াৰ লগে কি হ'ব মানুহৰ হাতত পইচা আহি যাব মানুহৰ হাতত তেতিয়া টকা আহি যাব আৰু মানুহৰ হাতত টকা আহাৰ লগে কি হ'ব মানুহবিলাকে বস্তু কিনিব পাৰিব সাপোজ কোনোবাই কাৰ কিনিলে কোনোবাই ফ্ৰিজ কিনিলে কোনোবাই এসি কিনিলে মানুহে বস্তু কিনিব পাৰিব আৰু বস্তু কিনাৰ লগে কি হ'ব যে ইকোনমিক ডিমান্ডটো বাঢ়িব ইকোনমিক মানুহে বেছি পইচা খৰচ কৰিব
আৰু ইকনমিত এটা বুমৰ সৃষ্টি হ'ব মানুহে মানে কাৰৰ ডিমাণ্ড বাঢ়িব টাটাই বেছি গাড়ী বনাব ফ্ৰিজৰ ডিমাণ্ড বাঢ়িব তেতিয়া ভোল্টাজে বেছি ফ্ৰিজ বনাব বা ব্লুষ্টাৰে বেছি ফ্ৰিজ বনাব এচিৰ ডিমাণ্ড বাঢ়িব তেতিয়া হুইৰপুল বা IFB এইবিলাকে বেছি এচি বনাব গতিকে ইয়াৰ জৰিয়তে কি কৰে যে RBI ৰেপো ৰেটৰ জৰিয়তে বেংকবিলাকে পইচা ধাৰে কৰে গতিকে ৰেপো ৰেটটো যেতিয়া কম হৈ যায় তেতিয়া ইকনমিত টকাৰ পৰিমাণটো বাঢ়ি যায় অৰ্থাৎ ইকনমিত লিকুইডিটি বাঢ়ি যায় গতিকে ৰেপো ৰেট কম হ'লে ইকনমিত লিকুইডিটিটো বাঢ়ি যায় অৰ্থাৎ টকাৰ পৰিমাণটো বাঢ়ি যায় আৰু ৰেপো ৰেটটো যেতিয়া বাঢ়ে তেতিয়া বেংকবিলাকে বেছি পইচা ধাৰ কৰিব নোৱাৰে বেংকবিলাকৰ পইচা ধাৰ কৰাটো কমি যায় আৰু তাৰ ফলত কি হয় যে ইকনমিত টকাৰ পৰিমাণটো কমি যায় অৰ্থাৎ ইকনমিত লিকুইডিটিৰ পৰিমাণটো কমি যায় লিকুইডিটি যদি আমি মানে লিকুইডিটি আৰু টকাৰ পৰিমাণ এই দুটা ভাইস ভাৰ্সা অৰ্থাৎ মিনিং একেই বজাৰত বেছি লিকুইডিটি হোৱা তাৰ মানে হ'ল কি যে বজাৰত অৰ্থাৎ ভাৰতীয় অৰ্থনীতিত টকাৰ পৰিমাণটো বাঢ়ি গ'ল আৰু বজাৰত কম লিকুইডিটি হোৱা তাৰ অৰ্থটো হ'লগে কি যে ভাৰতীয় অৰ্থনীতিত টকাৰ পৰিমাণটো কমি গ'ল আৰু টকাৰ পৰিমাণটো যেতিয়া অৰ্থনীতিত বাঢ়ি যায় তেতিয়া বস্তুৰ দামটো বাঢ়ি যায় কাৰণ বজাৰত টকা সবৰে হাতত টকা গতিকে মানুহে যদি পিয়াজ 1 কেজি মানে 60 টকা দামো কৈছে মানুহজনে কিনিবলৈ হেচিটেট নকৰিব অৰ্থাৎ বস্তুৰ দামটো বাঢ়ি যায় ইকনমিত যেতিয়া পইচাৰ পৰিমাণ বাঢ়ি যায় বস্তুৰ দাম বাঢ়ি যায় আৰু ইকনমিত যেতিয়া পইচাৰ পৰিমাণ কমি যায় মানুহৰ হাতত টকাই নাই 60 টকাৰে পিয়াজ কিনিব নোৱাৰে গতিকে পিয়াজৰ দোকানীজনে অটোমেটিক্যালি 40 টকাত পিয়াজ দিবলৈ বাধ্য হৈ যাব গতিকে ইকনমিত যেতিয়া টকাৰ পৰিমাণ কমি যায় তেতিয়া বস্তুৰ দামটো কমি যায় অৰ্থাৎ লিকুইডিটি কমি গ'লে বস্তুৰ দামটো কমি যায় অৰ্থাৎ ইনফ্লেশ্যনটো কমি যায় অৰ্থাৎ মুদ্ৰাস্ফীতি কমি যায় গতিকে এইবিলাক বস্তু ইণ্টাৰলিংকড গতিকে ৰেপো ৰেটটো যেতিয়া তোমাৰ কমি যাব ৰেপো ৰেটটো কমি যোৱাৰ লগে লগে বেংকবিলাক হাতত টকাও কমি যাব আৰু টকা কমি যোৱাৰ লগে লগে ইকনমিত লিকুইডিটি কমি যাব অৰ্থাৎ ইকনমিত টকাৰ পৰিমাণটো কমি যাব আৰু টকাৰ পৰিমাণটো কমি যোৱাৰ লগে লগে ইনফ্লেশ্যনটো কমি যাব মুদ্ৰাস্ফীতিটো কমি যাব এইটো হ'লগে এটা ৰেপো ৰেট আৰু এই ৰেপোটো হ'লগে এটা লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ পাৰ্ট লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ দুটা পাৰ্ট আছে এটা হ'লগে ৰেপো আৰু আনটো হ'লগে ৰিভাৰ্স ৰেপো এই দুটা পাৰ্ট আছে ৰিভাৰ্স ৰেপোটো কি যে যেতিয়া বেংকৰ পৰা ৰেপোত কি পাইছিলো যে বেংকবিলাকে ধাৰে লয় আৰু ৰিভাৰ্স ৰেপোটো কি যে যেতিয়া বেংকৰ পৰা পইচা RBI ধাৰে ল'ব RBI যেতিয়া বেংকৰ পৰা পইচা ধাৰে ল'ব হেতু হ'লগে ৰিভাৰ্স ৰেপো ৰেট বেংকৰ পৰা RBI যেতিয়া পইচা ধাৰে ল'ব হেতু হ'লগে ৰিভাৰ্স ৰেপো ৰেট আৰু পইচা ধাৰে ল'লে RBI কি বেচিব বেংকবিলাকক গভৰ্নমেণ্ট সিকিউৰিটিজ বেচিব ইয়াৰ আগতো আছিল গভৰ্নমেণ্ট সিকিউৰিটিজ এইবাৰো গভৰ্নমেণ্ট সিকিউৰিটিজ আগৰবিলাক মানে বেংকবিলাকে গভৰ্নমেণ্ট সিকিউৰিটিজ কিনে বেংকবিলাকে বেংকবিলাকে গভৰ্নমেণ্ট সিকিউৰিটিজ কিনে বেংকবিলাকে কিনে আৰু কিনিলে যেতিয়া বেংকবিলাকে RBIৰ পৰা টকা ধাৰে ল'ব তেতিয়া সেই জিচেকটো মৰ্টগেজত ৰাখে বা কোলেটাৰেল হিচাপে ৰাখে আৰু যেতিয়া RBI বেংকৰ পৰা টকা ধাৰে ল'ব যেতিয়া RBI বেংকৰ পৰা টকা ধাৰে ল'ব তেতিয়া বেংকবিলাকে মানে RBI টকা ধাৰে ল'ব আৰু টকা ধাৰে লৈ বেংকবিলাকক বেচিব জিচেক বেংকবিলাকক বেচিব অৰ্থাৎ RBI বেংকক দিব জিচেক মানে গভৰ্নমেণ্ট সিকিউৰিটিজ মানে কাগজখন দিলে কাগজখন দি RBI সেই কাগজখন কিনিলে সাপোজ 100 টকাত RBI কাগজখন কিনিলে তাৰ ফলত কি হ'ব যে RBI পইচাটো পালে RBI পালে 100 টকাটো RBI পালে আৰু বেংকটোৱে কি পালে জিচেকখন পালে গভৰ্নমেণ্ট সিকিউৰিটিজখন পালে গতিকে এইটো হ'লগে ৰিভাৰ্স ৰেপো আৰু ৰিভাৰ্স ৰেপোৰ জৰিয়তে কি কৰে সাপোজ বেংকৰ হাতত 10000 টকা আছে তেতিয়া কি কৰিব 5000 টকা এই 10000 টকাৰ 5000 rupees বেংকবিলাক কি কৰিব ৰিজাৰ্ভ বেংকক দিব 5000 rupees ৰিজাৰ্ভ বেংকক দিব আৰু তাৰ বিনিময়ত ৰিজাৰ্ভ বেংকে বেংকবিলাকক দিব গভৰ্নমেণ্ট সিকিউৰিটিজ দিব 5000 টকাৰ মূল্যৰ গভৰ্নমেণ্ট সিকিউৰিটিজ অৰ্থাৎ 5000 টকা মূল্যৰ কাগজ ৰিজাৰ্ভ বেংকে বেংকবিলাকক দিব অৰ্থাৎ বেংকৰ হাতত বৰ্তমান কেশ টকা থাকিলে 5000 টকা বেংকৰ হাতত বৰ্তমান কেশ টকা থাকিলে কিমান থাকিলে 5000 টকা থাকিলে কেশ বেংকৰ হাতত বৰ্তমান কেশ থাকিলে 5000 আৰু 5000 কি থাকিলে জিচেক থাকিলে গভৰ্নমেণ্ট সিকিউৰিটিজ থাকিলে এই গভৰ্নমেণ্ট সিকিউৰিটিজখিনি পিছত বেংকে কেতিয়াবা উইথড্ৰ কৰিব পাৰিব বা বেংকে কেতিয়াবা এইবিলাক আকৌ বন্ধকত থৈ ৰিজাৰ্ভ বেংকক যেতিয়া পইচাৰ প্ৰয়োজন হ'ব তেতিয়া পইচা ৰিজাৰ্ভ বেংকৰ পৰা ল'ব পাৰিব ৰেপো ৰেটত
আৰু বৰ্তমান কি কৰিলে ৰিজাৰ্ভ বেংকে বেংকটোৰ পৰা পইচা লৈ গ'ল গভৰ্ণমেণ্ট ছিকিউৰিটিজ বেছি অৰ্থাৎ পইচাটো লৈ গ'ল অৰ্থাৎ পইচাটো ইকনমিত ভাৰতীয় অৰ্থনীতিত অৰ্থাৎ ইণ্ডিয়ান ইকনমিত কি হ'ল যে পইচাৰ পৰিমাণটো কমি গ'ল আৰু পইচাৰ পৰিমাণটো কমি যোৱাৰ মানে হৈছে কি যে ইণ্ডিয়ান ইকনমিত লিকুইডিটিটো কমি গ'ল আৰু লিকুইডিটি কমি যোৱাৰ লগে লগে ইকনমিত ইনফ্লেশ্যনটো কমি যাব কাৰণ মানুহৰ হাতত টকা নাই বেংকবিলাকেও লোন দিয়া নাই মানুহৰ হাতত টকা নাই আৰু টকা নাই কাৰণে মানুহে খৰচা কমকৈ কৰিব আৰু কৰাৰ লগে লগে 60 টকাৰ পিঁয়াজ মানুহে 60 টকাত কিনিব নোৱাৰে 40 টকাত বেচিবলৈ দোকানী বাধ্য হৈ যাব অৰ্থাৎ ইনফ্লেশ্যনটো কমিব আৰু আগতে কি হৈছিলে ৰেপত কি হৈছিলে ৰেপত বেংকে ধাৰ কৰিছিলে বেংকক পইচা লাগে বেংকে পইচা লৈছিলে কাৰ পৰা RBI ৰ পৰা বেংকে RBI ৰ পৰা পইচা লৈছিলে আৰু ৰিভাৰ্ছ ৰেপত কি হৈছে যে বেংকে পইচা ধাৰে দিছে বা বেংকৰ পৰা পইচা লৈছে RBI কিন্তু RBI হৈছে কি অলৰেডি বহুত ধনী RBI হৈছে ফাদাৰ অফ দ্য বেংকছ মানে বেংকাৰ অফ দ্য বেংক গতে RBI হলগে ধনী বেংকবিলাক হৈছে দুখীয়া বেংক গতে RBI হলগে মহাজনকতো পইচাৰ প্ৰয়োজন নাই মহাজনৰ হাতত ইতিমধ্যে বহুত টকা আছে মহাজনৰ হাতত বহুত পইচা ইতিমধ্যে মহাজনৰ হাতত বহুত টকা আছে গতে যি মানুহক পইচা নাই পইচা যাৰ অলৰেডি বহুত আছে সেই মানুহজনে যেতিয়া বেংকৰ পৰা পইচা ধাৰ কৰিছে তাৰ অৰ্থ কি যে মানুহজনে অৰ্থাৎ মহাজনে বেংকবিলাকক ডেফিনেটলি কম ইণ্টাৰেষ্ট ৰেট দিব আৰু সেই কাৰণে কি হয় যে ৰিভাৰ্ছ ৰেপো ৰেটটো অলৱেজ লেছ দেন ৰেপো ৰেট ৰিভাৰ্ছ ৰেপোটো সদায় ৰেপো ৰেটতকৈ কম গতিকে এইটো হ'লগে প্ৰধানকৈ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিৰ কনচেপ্ট আৰু যেতিয়া এই যিবিলাক NBFC আছে সেই NBFC বিলাকক যেতিয়া টকাৰ প্ৰয়োজন হ'লে RBI ৰ এই লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি অৰ্থাৎ ৰেপো আৰু ৰিভাৰ্ছ ৰেপোৰ জৰিয়তে এই NBFC বিলাকে RBI ৰ পৰা পইচা ধাৰ কৰি ল'ব পাৰে গতিকে এইখিনি হ'লগে প্ৰধানকৈ লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটিজৰ কনসেপ্ট আৰু এই বস্তুখিনি মই নোট আকাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপ সিভিল সাৰ্ভিস গ্ৰুপত মই জমা কৰিম সিভিল সাৰ্ভিস গ্ৰুপৰ পৰা তোমালোকে এইখিনি ডাউনলোড কৰি ল'ব পাৰা আৰু ভিডিওটো লাষ্টলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ পৰৱৰ্তী পৰ্যায়ত অসমীয়া ইকনমিক্সৰ আৰু ভিডিও আহিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'লে হ'ল ভিডিওটো ভাল পালে নিজৰ বন্ধু বৰ্গ বা নিজৰ ফেলো এস্পিৰেন্টৰ লগত শ্বেয়াৰ কৰি দিবা গতে আজিলৈ এইখিনি বাই বাই পঢ়ি থাকিলে হ'ল গুড নাইট